কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ কৃষ্ণ শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দ্বৈত দোহান নামক কীৰ্তন কৰিয়া কীট কীট হোৱে ৰাম কীট কীট হোৱে কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 হে সাধু সজ্জন আই মাতৃ তৰুণ তৰুণীসকল, এই নৰ সমাজৰ যি কৰ্ম, সেই কৰ্মৰ ওপৰত ভিত্তি কৰি ভগৱন্তই এক শ্ৰেণীক নিন্দাবাণী প্ৰকাশ কৰি মাধৱ গুৰুজনাই এই নামঘোষা ভাগত প্ৰকাশ কৰি গৈছে। সেয়েহে প্ৰকাশ কৰিবলৈ ওলোৱা হৈছে, ইয়াতে অপৰাধ হলে ক্ষমা কৰিব। হৰি নামৰ কীৰ্তন সুখ নজানে যিজন নকৰে কীৰ্তন যিটো পাম সিজন অধীন ভৈল জমৰ হৰি গুণ নাম নলয়ে মুখে যমৰ যন্ত্ৰণা ভুঞ্জিবে দুখে নকৰে কীৰ্তন হৰিৰ নামৰ কে কাৰ্যে মনুষ্য ভৈল পামৰ হৰি কীৰ্তনত নকৰে ৰতি পশুত অধম সিটো কোমতি হে ৰাম নুফুৰে সদা হৰি গুণ গায়া জানিবা মোহিলে হৰিৰ মায়া হৰি কীৰ্তনত নিদিলে চিত সেইটো ভাগ্য শূন্য ভৈল বঞ্চিত
কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন। সেই সাধুসকল যি ভগৱন্তই এই নৰমনুষ্য ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে এই সংসাৰলৈ পঠিয়াই আৰু সেই নৰমনুষ্যই শ্ৰেষ্ঠ জীৱন পাই যদি ভগৱন্তৰ গুণানুকীৰ্তন নকৰে কি হয় সেয়ে পাঠে কৈছে, হৰি নামৰ কীৰ্তন সুখ, হৰিৰ নাম যোনে কীৰ্তন কৰে শ্ৰৱণ কৰে সেইটোৱেই হ'ল সুখ। নজানে যিজন হৰি বিমুখ, আৰু সেইটো যদি হৰিৰ কীৰ্তন কৰিব লাগে বুলি নাজানে সেইজন ভগৱন্তৰ পৰা বিমুখ হয়। নকৰে কীৰ্তন যিটো পামৰ, সিজন অধীন ভৈল জমৰ। আৰু যদি ভগৱন্তৰ গুণ যশ লীলা শ্ৰৱণ কীৰ্তন নকৰে আৰু সেইজনৰ ঠাই সদায় যমৰ ওচৰত। হৰি গুণ নাম নলয় মুখে, যমৰ যান্তনা ভুঞ্জিবে দুখে। আৰু এই শ্ৰেষ্ঠ শৰীৰ স্বজ্ঞান থাকোঁতেই সুস্বাস্থ্য থাকোঁতেই যদি ভগৱন্তৰ গুণানুকীৰ্তন নকৰে আৰু সেইজনৰ মৃত্যুৰ আগমুহূৰ্তত যান্তনা ভোগ কৰিব লাগিব। সেয়ে আমি ভগৱন্তৰ গুণানুকীৰ্তন যি সময়তেই কৰি থাকিব লাগে। আকৌ কৈছে, হৰি কীৰ্তনক নকৰে ৰতি, পশুটো অধম সিটো কুমতি। গতিকে যি তিনিমুঠি জীৱ ভগৱন্তৰ নাম গুণ প্ৰকাশ কৰিব নোৱাৰে, ল'ব নোৱাৰে, আৰু সেয়ে শ্ৰেষ্ঠ জীৱ ভগৱন্তই সৃষ্টি কৰাৰ পিছত যদি ভগৱন্তৰ নাম নলয়, সেয়েহে এই নৰক পশুৰ লগত তুলনা কৰিছে। নুফুৰে সদা হৰি গুণ গায়া, জানিবা মোহিলে হৰিৰ মায়া। যদি হৰি গুণানুকীৰ্তন নকৰে আৰু সেইজনক ভগৱন্তই বেয়া পাখেৰে ঘূৰাই মায়াত বন্দী কৰি ৰাখে, সেয়েহে হৰি কীৰ্তনত নিদিলে চিত্ত, সিটো ভাগ্য শূন্য ভৈল বঞ্চিত। গতিকে এই নৰদেহা বহু আশা ভৰসাৰে এই সংসাৰলৈ আহি যদি ভাগ্য শূন্য হৈ যায় তাতকৈ আৰু দুখৰ কাৰণ নাই। সেয়েহে সেই সাধুসকল ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে একো হানি নহয়, অৰ্থচ পুণ্যৰ ভঁৰাল সবল হয়। সেয়েহে এই শক্তিকণ থাকোঁতেই ভগৱন্তৰ দুখানি চৰণ চিন্তা কৰি গুণানুকীৰ্তন কৰি এই ভৱসাগৰৰ পৰা কুশলে ভগৱন্তৰ চৰণলৈ গতি কৰিব পৰাটোৱেই মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম আৰু ধৰ্ম। কৃষ্ণ। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত, মোৰ গতি সাধি